অসমত উপস্থিত ৰাহুল গান্ধী অসমত প্ৰৱেশ হালটিং অসম নাগালেণ্ড সীমান্তইদি প্ৰৱেশ কৰি তেওঁ এক ৰাজহুৱা সভাত অংশ লৈছে। ইয়াৰ পিছতে তেওঁ আমগুৰি মৰিয়নি হৈ যোৰহাটলৈ যাত্ৰা কৰিব আৰু অগণন লোকৰ সমাগমে ভিৰ কৰিছে ৰাহুল গান্ধীৰ এই ন্যায় যাত্ৰাত। নাজিৰাৰ পৰা ৰঞ্জিত সভা পণ্ডিতৰ ৰিপৰ্ট, অৰুণোদয় অসম। যথেষ্ট আজি স্মৰণীয় দিন। যোৱা ৩-৪ দিনৰ ভিতৰত এই যাত্ৰা যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে আৰু আমি সকলোৱে বাট চাইছো ৰাহুল গান্ধী ডাঙৰীয়া কেতিয়া আমাৰ উজনি অসমলৈ আহিব আৰু আজি তেওঁ বিভিন্ন আমাৰ বাগান গাঁওবোৰত ফুৰিবলৈ এটা সময় পাব। ৰাইজবোৰো ওলাই আহিছে আৰু ইয়াত আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতি নিজৰ নৃত্য নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰিব পাৰিব আৰু মই ভাবো খুব এটা আনন্দ এটা বাতাবৰণ আৰু তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজি আপোনালোকৰ এই চেনেলৰ যোগেদি পৰ্টেলৰ যোগেদি বহুতে আমাৰ এই ৰাহুল ডাঙৰীয়াক ওচৰৰ পৰা চাবলৈ এটা আজি হেঁপাহ আছিলে, এইটো পূৰণ হ'ব। সেইকাৰণে মই আজি যথেষ্ট আনন্দিত। আমি আশাবাদী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভয় দেখিয়েই আমি দেখিছো যে আজি আমাৰ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ কাৰণে যি ৰাহুল গান্ধী ডাঙৰীয়া আহিছে সেইটো আমাৰ আধা সফল কৰি দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া। তেওঁ যিটো ভয় খাইছে, গোটেই তেওঁক ওচৰত থকা মানুহখিনিয়ে ভয়তে নকব, কিন্তু মানুহে গম পাইছে যে ৰাহুল গান্ধী পদাৰ্পণৰ লগে লগে তেওঁ প্ৰমাণ হৈছে আৰু সেইকাৰণে তেওঁ বিভিন্ন ৰকমে বাধা দিছে। বিভিন্ন আপোনালোকক কম, ক'ৰবাত আপোনাৰ হৰ্ডিং লগাওঁতে বাধা দিছে, ক'ৰবাত আপোনাৰ এতিয়া মৰিয়নিত আমি আমাৰ ফ্লেগখিনি আঁতৰাই দিছে, ক'ৰবাত মিটিঙত আপোনাৰ অসুবিধা দিছে। আমিতো তেনেকে মিটিঙত তেওঁলোকৰ প্ৰতি বাধা দিয়া নাছিলো আমি যেতিয়া ক্ষমতাত আছিলো। এই কথা বতৰাই প্ৰমাণ কৰে যে তেওঁ মানুহক যথেষ্ট অন্যায় কৰিছে। তেওঁ ভয় হ'ল কি যদি খোজকাঢ়ি ৰাহুল গান্ধী ডাঙৰীয়া গ'লে লাইটৰ ইমান বিল বাঢ়িছে, সেই বিল লৈ পেলাই কেইজনী মানুহবিলাক টি গাৰ্ডেনৰ মানুহবিলাক ওলাই আহি পেলাই কয় যে যোৱাবাৰ আমি 200 দিছিলো, এইবাৰ আমাৰ 3000 টকা কিয় আহিলে। বিভিন্ন বয় বস্তুৰ দামে আমাক যিটো জুৰুলা কৰিছে, সেই কথা বতৰাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাইছে। মানুহক যিটো অত্যাচাৰ কৰিছে, যিটো অন্যায় কৰিছে, সেই অন্যায়ৰ যে ৰাইজে ৰাজপথলৈ নামি ৰাহুল গান্ধী ডাঙৰীয়াক অভিযোগ দিব, সেই কথাবিলাক গম পাইছে আৰু সেইটোতে কম্পমান হৈ আজি ৰাহুল গান্ধী ডাঙৰীয়াৰ ভ্ৰমণত তেওঁ বিভিন্ন ৰকমে বাধা দিছে আৰু মই ভাবো যে তেওঁৱে আমাক আধা সফল কৰি দিছে। অংকিতা দত্তৰ এখন ন্যায় লাগে বুলি এখন বেনাৰ আঁৰি দিছে আৰু সেই বেনাৰখনত মই গোটেই বিতৰ্ক দেখা নাই। এতিয়া আপোনালোকে আনি আকৌ বিতৰ্ক কৰিব খুজিছে। আজি গোটেই অসমতে আজি আপোনাৰ অন্যায়ৰ বিৰুদ্ধে ন্যায় কাৰণে ৰাজপথত নামিছে। মণিপুৰত যিটো অন্যায় হৈছে, মহিলাৰ প্ৰতি অন্যায়, সামাজিক অন্যায়, সেই অন্যায়ৰ কাৰণে আপোনালোকে দেখিছে ঘোট মৰা এটা পৰিৱেশৰ পৰা ৰাইজ ৰাজপথলৈ নামি আজি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াক আদৰণি জনাইছে। নাগালেণ্ডত আজি ঘোপ মৰা সেই এটা পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আজি উলহ মালহেৰে ন্যায়ৰ কাৰণে যি যোদ্ধা, সেই যোদ্ধাক আদৰণি জনাইছে ৰাহুল গান্ধী। আজিও আপোনালোকে দেখিছে এই বৰ্ডাৰত আহি আমাৰ মানুহখিনি কেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে তেওঁলোকে আদৰিবৰ কাৰণে আজি আহিছে। এই কথা বতৰাবিলাকে প্ৰমাণ কৰে যে মানুহক এই বিজেপি চৰকাৰে আৰু বিশেষকৈ অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট বিভিন্ন জাতি জনগোষ্ঠীক অন্যায় কৰিছে, স্বয় জনগোষ্ঠীক অন্যায় কৰিছে, বিভিন্ন জাতি জনগোষ্ঠীক অন্যায় কৰিছে। সেইবিলাক ৰাজপথলৈ নামি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াক অভিযোগ কৰে বুলিয়ে বিভিন্ন প্ৰকাৰে বাধা দিয়াৰ অপচেষ্টা কৰিছে। ৰাইজ কিন্তু শিলদল ভাঙি ওলাই আহিছে। অংকিতা দত্তই ন্যায় লাগে বুলি বেনাৰ আহিছে আৰু সেইখন